মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে উভতবোৰে নাচিছিল শ্যাম কানু মহন্তই ঘৰতে পাতি লৈছিল চৰকাৰী কাৰ্যালয় বিভাগে বিভাগে চলাইছিল লুটৰাজ চৰকাৰী বিষয়াৰ সহি সিলমোহৰ বনাই লৈছিল শ্যাম কানুই কোন আছিল শ্যাম কানুৰ সহযোগী ৰিনিকি ভূঞাক বচাবলৈ শ্যাম কানুক সুৰক্ষা দিছে নেকি মুখ্যমন্ত্ৰীয়ে পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ আন এক কোলা অধ্যায় নিজৰ বেপাৰ চলাবলৈ জুবিন গাৰ্গৰ দৰে অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ কৰি দিয়া শ্যাম কানু মহন্তই সংঘটিত কৰিছিল আন কেইবাটাও অপৰাধ CIDৰ তদন্তত পোহৰলৈ আহিছে শ্যাম কানু মহন্তই সংঘটিত কৰা বহু জালিয়াতিৰ তথ্য ৰাজ্য চৰকাৰৰ প্ৰায় প্ৰতিটো বিভাগতে শ্যাম কানু মহন্তই চলাইছিল লুটৰাজ আনকি চৰকাৰী বিষয়াৰ সহি আৰু সিলমোহৰ জাল কৰিও লুণ্ঠন চলাইছিল শ্যাম কানু মহন্তই কিন্তু এইগৰাকী লোকক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হাতত থকা লোক নিৰ্মাণ বিভাগত শ্যাম কানু মহন্তৰ আছিল অবাধ ৰাজত্ব একাংশ চৰকাৰী বিষয়াৰ সহযোগ অবিহনে শ্যাম কানু মহন্তই এনে জালিয়াতি কৰিব নোৱাৰে হেয়া স্পষ্ট কিন্তু প্ৰশ্ন হ'ল কোনে সহযোগ কৰিছিল শ্যাম কানু মহন্তক লোক নিৰ্মাণ বিভাগৰ কেইবাটাও উচ্চ পদস্থ বিষয়া আৰু অভিযন্তাৰ সহযোগে শ্যাম কানুই চলাইছিল লুটৰাজ মন কৰিবলগীয়া যে এইগৰাকী শ্যাম কানুৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে সহযোগ আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা ৰঙালী অনুষ্ঠানলৈকে সকলোতে আছিল ৰিনিকি ভূঞাৰ সহযোগ মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে থকা এক ঘনিষ্ঠতাৰ দুহাই দিয়েই একাংশ চৰকাৰী বিষয়াক কাবু কৰি নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছিল শ্যাম কানু মহন্ত CIDয়ে চলোৱা তদন্তত এনে বহু বিষয় উন্মোচন হোৱাৰ সময়তে শ্যাম কানুক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয়নো শ্যাম কানুক ভালদৰে জেৰা কৰিলে হয়তো তেওঁৰ মুখৰ পৰা ওলাই পৰিব ৰিনিকি ভূঞাই কৰি অহা সহযোগিতাৰ কথা যাৰ বাবে পত্নী ৰিনিকি ভূঞাক সুৰক্ষা দিয়াৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীয়ে শ্যাম কানুক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ এতিয়া সকলোৰে মুখে মুখে উল্লেখ্য যে শ্যাম কানু মহন্তৰ বিৰুদ্ধে CIDয়ে ৰুজু কৰা গোচৰত সন্নিবিষ্ট হৈছে কেইবাটাও ধাৰা এই ধাৰাত অভিযুক্ত হলে শ্যাম কানুই গোটেই জীৱন কাৰাগাৰতেই থাকিব লাগিব এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে আগবঢ়াইছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য শুনক অখিল গগৈৰ সেই মন্তব্য মই আপোনালোকক আজি এখন খুব আচৰিত এফআইআৰ দেখুৱাম আচৰিত চাঞ্চল্যকৰ এখন এফআইআৰ এই এফআইআৰখন CIDয়ে অসম পুলিচৰ CIDয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যাম কানু মহন্তৰ ওপৰত এই এফআইআৰখন দাখিল কৰিছে নতুনকে 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰখন CIDয়ে ৰেজিষ্টাৰ কৰিছিলে কিন্তু এতিয়া CIDয়ে নতুনকৈ এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ হেৰি কৰা হৈছে ৰেজিষ্টাৰ কৰা এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আসলতে অৰিজিনেল যেটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো হেতৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅত কম এটো ভিডিঅত মই ক'ব কৈছো যে এই এফআইআৰখন দিছে আসিফ আহমেদ সিনিয়ৰ SP CID তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ সেকশন যিকিটা আছে সেই সেকশন গিটা আপুনি যদি চাই তেতিয়া হলে সেই সেকশন গিটা আছে এই সেকশন গিটা আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিল তাতকে ডাঙৰ হে সেকশন এবিলাক নতুনকে দিয়া যিখন এখন আকৌ এটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যাম কানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰত ইয়াত সেকশন বিলাক কি আছে জানেনে BNS বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিল সেইখন ঠাইত এতিয়া আপোনাৰ BNS আহিলে BNSৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টারেস্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হ'ল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এটো তাকো লাইফ জেল হয়
তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্স জেল হ'ব পাৰে হেৰিয়াৰ শ্যাম কানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্নমেন্ট ডকুমেন্টছ এটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি লাইফ এটো লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে গোটে জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজিশন অফ ফোর্স ডকুমেন্টস এটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলস ডকুমেন্টস লাইফ জেল হ'ব পাৰে পজিশন অফ কাউন্টাৰফিট সিল এটো লাইফ ডকুমেন্ট লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেন্ট ডিস্ট্ৰাকশন অফ উইল অথৰিটি এবিলাকতো লাইফ জেল হ'ব পাৰে ইন্টাৰেষ্টিংলি যে যি সময়ত আমাৰ হাৰ্ট জুবিন গাৰ্গ অসমীয়া জাতিৰ ইম্পৰ্টেন্ট আটাইতকৈ ইম্পৰ্টেন্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যেগিটা সেকশন দিছে মাত্ৰ 3টা সেকশন ইয়াত কিন্তু দিছে কেটা সেকশন 8টা সেকশন ইয়াৰ 8টাৰ ভিতৰত এটা দুটা আপোনাৰ 3টা 4টা 5টা সেকশন ইয়াক লাইফ জেল তাত আকৌ মাত্ৰ এটাহে লাইফ জেল এটো ইন্টাৰেষ্টিং ঘটনা এই যিখন নতুন এফআইআৰ এখন দিছে এই এফআইআৰ খনত কি পাইছে জানে না কি কাৰণে দিলে জানে না যে খেদিনা যেতিয়া আপোনাৰ মহন্তৰ ঘৰলৈ গৈছিলে আপোনাৰ শ্যাম কানু মহন্তৰ ঘৰলৈ পুলিশ যাওঁতে কি পালে জানে না এক নম্বৰটো কি হল যে তেওঁলোকে পালে যে কমিশন অফ সিৰিয়াস ফাইনান্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেন্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বনোৱাৰ কাগজ বস্তু পালে use of fraudulent means for unlawful financial gain একদম বেআইনী কিছুমান ফাইনান্সিয়াল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানে না তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যেটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেন এমএমএছ বুলি কয় তেওঁৰ যেটো কোম্পানী তেওঁৰ যেটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টৰ নামতে 2টা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়া 2টা পান কাৰ্ড থাকিব নোৱাৰে এটো ফ্ৰডুলেন্ট হয় এটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এটো কৰে বুলি কয় গতিকে এটো প্ৰমাণিত এটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু সিল পাইছে ষ্টাম্প সিল এই সিল পেজে এই 28টা দে 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা কো ইন্টাৰেষ্টিংলি আমাৰ পিডব্লিউডিৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ পিডব্লিউডি চিফ ইঞ্জিনিয়াৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা সিল তাত পোৱা গৈছে তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকে কিছুমান সিল বনাই 2 নম্বৰী কাম কৰিছিলে সেইটো প্ৰমাণিত হৈছে তাৰপিছত 4 নম্বৰটো কি পালে জানেনে অৰ্গানাইজড ফাইনান্সিয়েল ক্ৰাইম অৰ্গানাইজড ফাইনান্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে যেটো প্ৰিভেনচন অফ মানি লণ্ডাৰিং এক্ট 2002 জোৰ পৰা আমি জানো যে সাধাৰণতে কি হয় ইডিএ যিবিলাক কেছ লয় ইডিএ কেছ লব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী ডকুমেন্ট পোৱা গৈছে বুলি কৈছে আৰু এটা ইন্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই দেখা গৈছে যে আপোনাৰ শ্যাম কানু মহন্তই পিএমজিএছৱাই ৰোডত কাম কৰাৰ পিএমজিএছৱাই ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেন্ট পোৱা গৈছে অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেন্ট পোৱা গৈছে আৰু এই গোটেই ডকুমেন্ট বিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যাম কানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিলে অৰ্থনৈতিকভাৱে তাৰ পিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুইছিলেগে আৰু সেই গোটেই ডকুমেন্ট বিলাক ইয়াত আছে এতিয়া এসপি সিআইডিয়ে কৈছে আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ এফআইআৰ জাৰি কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যাম কানু মহন্তৰ ওপৰত ইডি লগাব নাই এই ফাইনান্সিয়াল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকোয়াৰি হ'ব নাই কাৰণ এই যিমান বিলাক সেকশন দিছে একদম সাংঘাতিক মাৰাত্মক সেকশন কিছুমান বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুয়ালি শ্যাম কানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নুখোজে এটো ইডিক এই কেছ দিব নে নিদিয়ে আৰু সিবিআই আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে এই গোটেই কথাকিটাৰ ওপৰতে অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আচলতে শ্যাম কানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব গতিকে মই আজি আপোনালোকৰ সন্মুখলৈ এই চাঞ্চল্যকৰ যিখন এফআইআৰ সিআইডিৰ এসপি আসিফ আহমেদে দিয়া শ্যাম কানু মহন্তৰ ওপৰত দিয়া এখন চাঞ্চল্যকৰ এফআইআৰখন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছো নিউজ ডেস্ক ৰিপৰ্ট এনটি লাইভ